হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই আজি আহিছিলোঁ ৰাতিপুৱা মন্দিৰলৈ। যিহেতু একো নোখোৱাকৈ আহোঁ মন্দিৰলৈ বুলি আহিলে, সেইকাৰণে ভোক লাগি আছিলে কাৰণে ঘৰত গৈ পাই ভাবিলোঁ ব্ৰেড আৰু বাটাৰ খাওঁ। আৰু এইখিনি পিনাট বাটাৰ পিছে এইবাৰ মই ঘৰতে নিজে বনাই লৈছিলোঁ। আৰু সঁচা কথা ক'ব গ'লে দোকানৰ পৰা অনা পিনাট বাটাৰবোৰতকৈ ঘৰত বনোৱাখিনি খাবলৈ সঁচাকৈয়ে ভাল হয়। আৰু মই খাই বৈ আজৰি হওঁ মানে দেউতাই ক'লে তেওঁৰো হেনো কিবা এটা খাব মন গৈ আছে। ঘৰত ইফালে দেখিলোঁ পায়স বনাই থোৱা আছিলে। পায়সৰ লগত মিলিবৰ কাৰণে মই পুৰিকে বনাই দিলোঁ। আৰু দেউতাক সেয়া খাব দি ভণ্টিলৈ কফি বনালোঁ। আৰু মই সন্ধিয়া খোজকাঢ়িবলৈ যোৱাৰ আগতে ৰ'দ দি আছিলে যে দুপৰীয়া, সেইকাৰণে গোটেই এইখিনি ৰ'দত দি থৈছিলোঁ। আৰু খোজকাঢ়িবলৈ ওলাই গৈ দেখিলোঁ এইফালে আমাৰ ইউনিভাৰ্চেল মামাও আহিছে আজি। আচলতে এটা ইনগ্ৰেশ্যন চেৰেমনি আছিলে অফ দ্য নিউ জুডিচিয়েল কোৰ্ট বিল্ডিং এট শিৱসাগৰ। তেওঁক অলপ সময় চায়ে মই গ'লোঁ বৰপুখুৰীপাৰত খোজকাঢ়িবলৈ। ট্ৰাই কৰোঁ যে মোৰ 10,000 ষ্টেপ যাতে হওক। সদায় নহয়, কিন্তু মাজে মাজে কমপ্লিট হৈ যায় 10,000 ষ্টেপ। আৰু সেয়া বৰপুখুৰীপাৰত খোজকাঢ়ি জিমত আহিলোঁ, ৱৰ্কআউট কৰিলোঁ। বাকী আজিলৈ আহিছোঁ, বাই।